নমস্কাৰ সকলোকে ডিজিনফা আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে অৰুণোদয়লৈ ডাঙৰ খবৰ এটা আহি গৈছে যে আপোনালোকে অপেক্ষা কৰি আছিলে যে 20 তাৰিখে আমাৰ একাউণ্টত 8,000 টকা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব, কিন্তু আপোনালোকে 20 তাৰিখে অৰুণোদয়ৰ টকা আপোনালোকে লাভ নকৰে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে ডাঙৰ ঘোষণা এটা কৰিছে যে আপোনালোকক 20 তাৰিখে অৰুণোদয়ৰ টকা প্ৰদান নকৰে। গতিকে আপোনালোকে সেই টকা কেতিয়া লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তাৰ লগতে আৰু এটা ডাঙৰ ঘোষণা কৰিছে যে আপোনালোকে যিটো 8,000 টকা দিয়াৰ কথা কৈছিলে, আপোনালোকৰ 8,000 টকা প্ৰদান নকৰে, তাৰ ঠাইত কিন্তু আপোনালোকৰ 9,000 টকা প্ৰদান কৰিব আপোনালোকৰ একাউণ্টত। গতিকে আপোনালোকে সেই টকা লাভ কৰিবলৈ হ'লে আপোনালোকে অপেক্ষা কৰিব লাগিব অহা মাৰ্চ মাহৰ 10 তাৰিখলৈকে। কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 10 তাৰিখে যেতিয়া প্ৰদান কৰিব টকা 8,000 টকাৰ ঠাইত আপোনালোকে কিন্তু 9,000 টকা আপোনালোকৰ একাউণ্টত দিব। মুখ্যমন্ত্ৰী ইতিমধ্যে এই বিষয়ে আপোনালোকে জনাইছে। গতিকে আপোনালোকে এই 9,000 টকা যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে একাউণ্টৰ কেইটামান কাম আছে আপোনালোকে কৰি ৰাখিব লাগিব, তেতিয়াহ'লেহে 9,000 টকা দিম। বাইদেউ মহিলাসকলে ৰখি আছে যে 20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগাত 9,000 টকা দিম। এইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000 দিম। এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো ভিডিঅ'ত আপোনালোকে উল্লেখ কৰিছিলোঁ যে আপোনালোকে ডিভিডি লিংক কম্পালচৰি আপোনালোকে কৰিব লাগে। আৰু কেনেদৰে কৰিব মই ইতিমধ্যে আগৰ ভিডিঅ'ত আপোনালোকে দেখুৱাইছোঁ। আপোনালোকে এনেদৰে গৈ আপোনালোকৰ হাতত থকা মোবাইল বা লেপটপ কম্পিউটাৰ দি হ'লেও আপোনালোকে নিজে নিজে ডিভিডি লিংক কৰিব পাৰিব। আপোনালোকে ক'তো যাব নালাগে, কোনো বেংকত গৈ আপোনালোকে লাইন লাগি থাকিব নালাগে, আপোনালোকে নিজে নিজেই কৰিব পাৰিব। কাৰণ আপোনালোকে ডিভিডি লিংক কৰিবলৈ হ'লে যিটো NPCI যিটো লিংক আছে, যিটো পৰ্টেল আছে বা যিটো ৱেবছাইট আছে, তাত গৈ আপোনালোকে ডিৰেক্ট আপোনালোকে লিংক কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, প্লে লিষ্টত গৈ আপোনালোকে চাই ল'ব যে তাত কেনেদৰে লিংক কৰিব লাগে। কিন্তু আপোনালোকে ইয়াৰ মাজত আপোনালোকে কেইটামান কুৱেশ্যন কৰিছিলে যে আমাৰ বেলেগ একাউণ্টৰ ডিভিডি লিংক আছে, কিন্তু আপোনালোকৰ যিটো অৰুণোদয়ৰ যিটো টকা সোমাই আছিলে সেইটোত লিংক নাই, ডিভিডি লিংক নাই, তেতিয়াহ'লে আমি টকা পাম নে নাই। ইতিমধ্যে চাওক, যদি ডিভিডি লিংক হৈছে যিকোনো এটা বেংকত ডিভিডি লিংক থাকিব। আপোনাৰ যদি 5টা একাউণ্ট আছে, 5টা একাউণ্টত কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব, আধাৰ কাৰ্ড লিংক থাকিব পাৰে একাউণ্টৰ লগত, কিন্তু ডিভিডি লিংক যিকোনো এটা একাউণ্টত থাকিব। যেতিয়া আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে যেতিয়া টকাটো প্ৰদান কৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো একাউণ্টৰ ডিভিডি লিংক আছে আপোনালোকৰ সেইটো একাউণ্টত অট'মেটিকলি সোমাব। আপুনি যিকোনো একাউণ্ট দিয়ে, অৰুণোদয়ত যদি আপোনালোকে SBI একাউণ্টত আপোনাৰ টকা লাভ কৰি আছিলে, কিন্তু আপোনালোকৰ ডিভিডি লিংক যদি বেলেগ কিবা এটা একাউণ্টত হৈ আছে, বেলেগ বেংকত হৈ আছে, তেতিয়াহ'লে আপোনালোকে টেনশ্যন ল'ব নালাগে, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। যদি ডিভিডিত ডিৰেক্ট টকাটো যেতিয়া প্ৰদান কৰিব, তেতিয়াহ'লে আপোনাৰ যিটো বেংক একাউণ্টত আছে সেইটো বেংক একাউণ্টত অট'মেটিকলি আপোনাৰ সেইটো একাউণ্টত সোমাই যাব। কিন্তু যদি কিবা কাৰণে আপোনালোকৰ বেংক একাউণ্টটো যিটো ডিভিডি হৈ আছে তাত যদি KYC লাগি আছে বা অন্যান্য কিবা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকে NPCI পৰ্টেলৰ জৰিয়তে আপোনালোকে তাৰ পৰা ডিভিডিটো কেঞ্চেল কৰি আপোনালোকৰ বেলেগ যি একাউণ্ট আছে সেইটোও আপোনালোকে কৰাব পাৰিব। যিটো মুভ কৰিব লাগে আপোনালোকে মুভ কৰাই পেলাই আপোনালোকে বেলেগ কৰি ল'ব। কাৰণ বহুত মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে যে বহুত মানুহৰ এতিয়ালৈকে ডিভিডি লিংক কৰিবই পৰা নাই, কাৰণ তেওঁলোকৰ যিটো কিছুমান একাউণ্ট আছে যেনেকৈ SBI একাউণ্টত তেওঁলোকে লিংক কৰিব পৰা নাই। আপোনালোকে বেংকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে সোনকালে ডিভিডি লিংকটো কৰাই লওক। আৰু যদি কিবা কাৰণে আপোনালোকে ডিভিডি লিংক বেংকত গৈ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ লাষ্ট অপশ্যন এটা হৈছে যে আপোনালোকে নতুনকৈ বেংক একাউণ্ট এটা খুলি লওক আৰু সেই বেংক একাউণ্টত আপোনালোকে ডিভিডি লিংকটো কৰাই ল'ব, তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নহয়। কাৰণ চাওক, যিটো টকা যেতিয়া প্ৰদান কৰে চৰকাৰে, দুটা অপশ্যনত টকা প্ৰদান কৰে। আগতে আপোনাৰ যিটো বেংক যিটো আছিলে, বেংক একাউণ্টত ডিৰেক্ট টকাটো সেইটো প্ৰদান কৰি আছিলে, কিন্তু বৰ্তমান সময়ত যিসমূহ চৰকাৰী টকা প্ৰদান কৰে, এতিয়া চাওক অৰুণোদয় হওক, বৃদ্ধ পেঞ্চন হওক, অন্যান্য যি টকা ইতিমধ্যে চৰকাৰে প্ৰদান কৰে সেইখিনি ডিভিডিৰ জৰিয়তে ইতিমধ্যে প্ৰদান কৰিব বুলি কৈ আছে, আৰু যিটো আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰিব। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডত যদি বেংক একাউণ্টটো লিংক নাথাকে বা ডিভিডি লিংক নাথাকে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ একাউণ্টত টকা নোসোমায়। গতিকে আপোনালোকে যিটো অৰুণোদয়ৰ যিটো 9,000 টকা অহা মাৰ্চ মাহৰ 10 তাৰিখে যিটো প্ৰদান কৰিব, আপোনালোকে সেই টকা যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথম কাম হৈছে আপোনালোকে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি পেলাই ডিভিডি লিংক কৰিব লাগে। আৰু তাৰ ডিভিডি লিংকটো কেনেদৰে কৰিব লাগে মই আগৰ ভিডিঅ'ত আপোনাক কৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব, আৰু তাৰপিছত আপুনি নিজে নিজেই কৰিব পাৰিব। এতিয়া চাওক, চৰকাৰে যিখিনি টকা প্ৰদান কৰে, যেনে ধৰক বৃদ্ধ পেঞ্চনৰ টকা যেতিয়া প্ৰদান কৰে, কিন্তু সেইখিনি আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰে। গতিকে যিসকলে টকা লাভ কৰা নাই, কাৰণ অৰুণোদয় 1, 2, 3 যেতিয়া টকা পাই আছিলে, কিন্তু বহুত মানুহে যোৱা 2-3টা কিস্তিত তেওঁলোকে টকা লাভ কৰা নাছিলে। গতিকে আপোনালোকৰ সেইখিনি কিছুমান প্ৰব্লেম আছে আৰু সেইখিনি আপোনালোকে ঠিক কৰিব লাগিছে। যদি ঠিক কৰিছে তেতিয়াহ'লে কিন্তু যিটো
20 তাৰিখে দিয়া কথা আছিলে যিটো 8,000 টকা তাৰ ঠাইত কিন্তু এতিয়া মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকে যিটো টকা দিব তাত 9,000 টকা প্ৰদান কৰিব। গতিকে আপোনালোকে সেই টকা লাভ কৰিবলৈ হ'লে প্ৰথম কাম হৈছে যে আপোনালোকৰ যে বেংক একাউণ্টৰ লগত ডিবিডি লিংকটো কৰাটো আপোনালোক কম্পালচৰি আপোনালোকে কৰিবই লাগিব। যদি কৰি ৰাখে তেতিয়াহ'লে আপোনালোকে টকা পাব। আৰু দ্বিতীয় কাম হৈছে আৰু এটা কাম হৈছে যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত আপোনালোকে মোবাইল নাম্বাৰটো লিংক কৰিবই লাগিব। সেইখিনি মোবাইল নাম্বাৰটো লিংক কৰি ৰাখক, তেতিয়াহ'লে কিন্তু আপোনালোকৰ অৰুণোদয়ৰ টকা যেতিয়া প্ৰদান কৰে তেতিয়া আপোনালোকে লগে লগে মেছেজ পাব আৰু তেতিয়াহ'লেহে আপোনালোকে টকা লাভ কৰিব। কাৰণ এইখিনি চৰকাৰে ইতিমধ্যে আপোনালোকক কৰিবলৈ দিছে, এইখিনি বাধ্যতামূলক সকলোৱে কৰিবই লাগিব। 1 নম্বৰ আপোনাক কৈছোঁ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা বা ডিবিডি লিংক কৰা। 2 নম্বৰ হৈছে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো লিংক কৰা। 3 নম্বৰত হৈছে যদি আপোনালোকৰ KYC বাকী আছে আপোনালোকৰ বেংক একাউণ্টত বা কিবা প্ৰব্লেম হৈছে KYC লাগি আছে তেতিয়াহ'লে সেইখিনি আপোনালোকে ঠিক কৰিব লাগিব। তাৰপিছত হৈছে যিটো আপোনালোকৰ অৰুণোদয় ID আছে আপোনাৰ অৰুণোদয় ID লগতো কিন্তু আপোনালোকে মোবাইল নাম্বাৰটো লিংক কৰিব লাগে। কাৰণ চাওক যোৱা যিকেইটা কিস্তি দিছিলে 2-3টা কিস্তিত বহুত মানুহে কিন্তু টকা পোৱা নাছিলে অৰুণোদয় 1, 2, 3 যদি আপোনালোকে পোৱা নাছিলে তেতিয়াহ'লে আপোনালোকে নতুনকৈ কিন্তু ডকুমেণ্ট ছাবমিট কৰিব লগা হৈছিলে। যদি আপোনালোকে ডকুমেণ্ট ছাবমিট এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে ডকুমেণ্টছখিনি ছাবমিট কৰক। কাৰণ আপোনালোকে আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ৰেচন কাৰ্ড যিটো আছে আপোনালোকে সেইখিনি ছাবমিট কৰিব লাগিছে। যদি আপোনালোকে এতিয়ালৈকে ছাবমিট কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে যিসমূহ অৰুণোদয়ৰ কাম কৰি আছে, যিসকল আছে বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাৰ লগত জড়িত আছে বা যা ব্লকত ইতিমধ্যে অৰুণোদয়ৰ কাৰণে এটা নতুনকৈ তেওঁলোকে এটা কেন্দ্ৰ মুকলি কৰি দিছে আৰু তাত গৈ আপোনালোকে ডিৰেক্ট ব্লকত গৈ আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব। আৰু তাৰ লগতে কিন্তু আৰু অৰুণোদয়ৰ এটা ডাঙৰ এটা খবৰ আহিছে, যিটো খবৰ হৈছে যে যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে তেতিয়াহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এটকা এটা সোমাইছে আজি কেইদিনমান আগতে। যদি আপোনালোকৰ এটকা এটা সোমাইছে তেতিয়াহ'লে জানিব আপুনি যিটো 9,000 টকা যিটো প্ৰদান কৰিব সেইটো কিন্তু আপোনালোকে লাভ কৰিব। গতিকে অৰুণোদয়ৰ ক্ষেত্ৰত যদি আপোনালোকে এনে কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোকে সেইখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম যাতে আপোনালোকৰ অৰুণোদয়ৰ 9,000 টকাটো আপোনালোকে লাভ কৰিব পাৰে।